আজি অসম চৰকাৰৰ WPT and BC ডিপাৰ্টমেণ্টৰ অধীনৰ আমাৰ OBC ডেভেলপমেণ্টৰ ডিব্ৰুগড় জিলাৰ তৰফৰ পৰা আমাৰ এটা আঁচনি আছে, মোবাইল টেবলেট কম্পিউটাৰ বিতৰণ আঁচনি। এই আঁচনিটো আজি হিতাধিকাৰীক প্ৰদান কৰা হ'ব। কিমান বিতৰণ কৰা হ'ব? আজি সৰ্বমুঠ আমাৰ গোটেই ডিব্ৰুগড় জিলাৰ কাৰণে 735 গৰাকী হিতাধিকাৰীৰ কাৰণে টেবলেট কম্পিউটাৰ আহিছে। আজি আমি লাহোৱাল সমষ্টিৰ অন্তৰ্গত মুঠ 95 গৰাকী হিতাধিকাৰীক আজি টেবলেট কম্পিউটাৰ প্ৰদান কৰা হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সুদূৰ প্ৰসাৰী যি চিন্তাধাৰা, অসমৰ শিক্ষা ব্যৱস্থাটোৰ আধুনিকীকৰণ, ডিজিটেলাইজেশ্যন বা আধুনিক প্ৰযুক্তিবিদ্যাৰ জৰিয়তে শিক্ষা ব্যৱস্থা কেনেকৈ উন্নত কৰিব পাৰি, তাৰ যিটো চিন্তা, এই সুদূৰ প্ৰসাৰী চিন্তাৰ ফচল হিচাপত আজি এই বিভিন্ন আমাৰ উন্নয়ন বৰ্ডৰ যোগেদি হওক বা বিভিন্ন ধৰণৰ বিভাগৰ যোগেদি হওক তেনেকুৱা ধৰণৰ মোবাইল টেবলেট দিয়া ব্যৱস্থা কৰা হৈছে বা বিভিন্ন সময়ত আমি দেখিছোঁ যে কম্পিউটাৰ বিতৰণ কৰা হৈছে। ইয়াৰ এটাই লক্ষ্য উদ্দেশ্য হ'ল আধুনিক আজিৰ যুগত আমাৰ যিসকল উঠি অহা প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলে যাতে সময়ৰ লগত ফেৰ মাৰি যিটো ডিজিটেলাইজেশ্যন হ'ব পাৰে আমাৰ ব্যৱস্থাটো, তেনেকৈ যদি ডিজিটেলাইজেশ্যন নহ'লে যদি তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি সময়ৰ লগত ফেৰ মাৰিব নোৱাৰিব। কাৰণ আমি প্ৰতিটো ক্ষেত্ৰতে দেখিছোঁ যিকোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা আজিকালি বা ইণ্টাৰভিউ হওক বা শিক্ষা ব্যৱস্থাও ডিজিটেলাইজেশ্যন হৈছে। এতিয়া সেইকাৰণে সৰ্বানন্দ সোণোৱালৰ যি চিন্তা চৰ্চা, তাকে এইটো ফলপ্ৰসূ এটা সিদ্ধান্ত এটা হৈছে আৰু ইয়ে আমাৰ অদূৰ ভৱিষ্যতে এইটো আমাৰ শিক্ষা ব্যৱস্থাটো যথেষ্ট উন্নত মানদণ্ডৰ হ'ব।